বৰহমপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শ্বহীদ পত্ৰিকা উন্মোচন। বিদ্যালয়খনৰ ৭৫ বছৰীয়া যাত্ৰাত শ্বহীদসকলৰ ত্যাগ আৰু কৰ্মৰাজি বৰ্তমান প্ৰজন্মৰ মাজত বিলাই দিয়াৰ প্ৰচেষ্টা। নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বৰহমপুৰ অঞ্চলৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ বৰহমপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন উন্মোচনী সভা অনুষ্ঠিত হয়। সাহিত্য চৰ্চা বাঢ়ি গ'ল আৰু লগে লগে স্কুল কলেজ এইবিলাকতো যাতে অতি চালুকীয়া অৱস্থা। বিদ্যালয়খনৰ মহাৰজত জয়ন্তী বৰ্ষৰ বিশেষ সংখ্যা হিচাপে বিদ্যালয়খনত শ্বহীদ নামৰ এখন পত্ৰিকা উন্মোচন কৰা হয়। এই সভাতে বিশিষ্ট সংস্কৃত পণ্ডিত শিক্ষাবিদ ডক্টৰ সুনীল গোস্বামীয়ে পত্ৰিকাখন উন্মোচন কৰে। ধৰ্মবিলাক বিভিন্ন ভক্তিযুগৰ যথেষ্ট ভক্তিযুগসকলৰ গৰিমা চিৰকাল হৈ থাকে। আমি যথেষ্ট কীৰ্তিমন্ত খ্যাতিমন্ত আৰু দেশকেও দেশৰ কাৰণে মানৱ দিয়া শহীদসকলক আমি সতত সন্মান কৰোঁ। এই শহীদসকলৰ স্মৃতি আমাৰ মনত মানসপটত চিৰজাগৃত হ'বৰ কাৰণে আমি চেষ্টা কৰোঁ আৰু সেই চেষ্টাৰ ফলস্বৰূপেই আজি এই শ্বহীদ নামৰ আলোচনীখন আত্মপ্ৰকাশ হৈছে আলোচনী। আৰু আমাৰ যিহেতুকে ব্ৰহ্মপুৰখন আগৰ পূৰ্বৰ পৰা স্বাধীনতা আন্দোলনৰ পৰাই এখন ল'বলগীয়া বৃহৎ অঞ্চল। এই অঞ্চলৰ গৌৰৱ আছে, নাম আছে বিভিন্ন দৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত আৰু শ্বহীদৰ ক্ষেত্ৰতো স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰতো। শ্বহীদ নামৰ এখন আলোচনী, এখন স্মৰণিকা ৰজত জয়ন্তী উপলক্ষে অৰ্থাৎ ৭৫ বছৰ যিহেতুকে অতিক্ৰম কৰিলে সেইকাৰণে ৰজত জয়ন্তী উপলক্ষে এই শ্বহীদ নামৰ গ্ৰন্থখন শ্বহীদৰ নামতে উৎসৰ্গা কৰি আজি উন্মোচন কৰা হৈছে। হয়, কওক। ১৯৫০ চনতে স্থাপিত হোৱা বিদ্যালয়খনৰ ৭৫ বছৰীয়া যাত্ৰাত শ্বহীদসকলৰ ত্যাগ আৰু কৰ্মৰাজি বৰ্তমান প্ৰজন্মৰ মাজত বিলাই দিয়াৰ প্ৰচেষ্টা। সভাত অঞ্চলৰ বহুকেইজন গণ্য মান্য ব্যক্তি আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। ছাত্ৰ ছাত্ৰী প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীৰ লিখনিৰে সমৃদ্ধ এই শ্বহীদ নামৰ পত্ৰিকাখনে বিদ্যালয়খনৰ এটা দাপোন স্বৰূপে ই উদ্ভাসিত হৈ উঠিছে। বিদ্যালয়খনৰ ৰিজাল্ট, বিদ্যালয়খনৰ প্ৰতিষ্ঠাকালৰ ইতিহাস, বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা, খেল বিভাগত ছাত্ৰ ছাত্ৰীৰ ভূমিকা, ৰাইজৰ ইয়াত ঐকান্তিক সহযোগিতা, সকলো দিশ সামৰি এই আলোচনীখনে এটা পূৰ্ণাংগ ৰূপ লৈছে। আমি আশা ৰাখিছোঁ এই আলোচনীখনে আন আগন্তুক যিসকল ছাত্ৰ ছাত্ৰী আহিব তেওঁলোককো অনুপ্ৰাণিত কৰিব। মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সুনীল কুমাৰ গোস্বামীদেৱ এগৰাকী বিশিষ্ট গৱেষক, সংস্কৃত পণ্ডিত। তেখেতে আমাৰ আমন্ত্ৰণক্ৰমে আহি এই পত্ৰিকাখন উন্মোচন কৰি আমাক গৌৰৱান্বিত কৰিছে। তেখেতৰ আমাৰ প্ৰতি যি মৰম স্নেহ, ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি তেখেতৰ যি বহুমূলীয়া ভাষণ, সেয়া আমি ভাবোঁ এটা যুগজয়ী হৈ থাকিব। আৰু তেখেতে যি অসমৰ সাহিত্য সংস্কৃতিলৈ যি বৰঙণি আগবঢ়াইছে সেয়া অব্যাহত ৰাখক। তেখেত এতিয়া বোধহয় তেখেতৰ বয়স এতিয়া প্ৰায় ৮০ বছৰ। এই বছৰটো তেখেতে যে গৱেষণা কামত লাগি আছে, আমি তেখেতক মই প্ৰাক্তন ছাত্ৰ হিচাপে তেখেতলৈ মোৰ কৃতজ্ঞতা যাচিছোঁ, সেৱা যাচিছোঁ। আৰু অসম তথা ভাৰতৰ সাহিত্য সংস্কৃতিলৈ তেখেতৰ অৱদান আৰু হৈ থাকক, আৰু আগবঢ়াই যাওক তেখেতে সেয়া কামনা কৰিছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বৰহমপুৰ।